স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ব্যতিক্ৰমৰ মজিয়ালৈ দৰ্শকসকল এগৰাকী বিশেষ অতিথিৰ সৈতে আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছে এগৰাকী সাহসী মহিলা দুৰ্দান্ত সাহসী মহিলা আৰু এগৰাকী খুব জেদি মহিলা কিন্তু মনটো অতি কোমল সকলোকে খুব মৰম কৰে আন্তৰিকতাৰে সকলোৰে লগত সহায় আগবঢ়ায় কিন্তু দুৰ্দান্ত গতিত বিচৰা বিষয়টো পাবৰ কাৰণে চেষ্টা কৰি আগবঢ়া অতি সাহসী আৰু জেদি এগৰাকী মহিলা আজি আপোনালোকৰ সন্মুখত লৈ আজি অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছোঁ দৰ্শকসকল কোভিড-19 কৰোনা ভাইৰাছ চকুৰে নমনা ভাইৰাছটোৰ সন্ত্ৰাসৰ পৰা আমি মুক্ত হ'ব পৰা নাই বতৰো খুব বেয়া বাৰিষা আৰু উজনি নামনি চাৰিওফালে কেৱল বানপানী আৰু বানপানী এফালে কৰোনা ভাইৰাছৰ আতংক আনফালে বানপানী লগতে বানপানীৰ সময়ত হ'ব লগা মেলেৰিয়া আৰু বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ চাৰিওফালে খালি সমাজখনত বিভিন্ন ধৰণৰ প্ৰাদুৰ্ভাৱ সেই সময়তে আমি আনলকৰ পৰা গুৱাহাটী মহানগৰীবাসী আকৌ লকডাউনলৈ গুচি গৈছোঁ এই লকডাউনৰ সময়খিনি আমি চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলাটো অত্যন্তই গুৰুত্বপূৰ্ণ ইতিমধ্যে চৰকাৰী কৰ্তৃপক্ষ প্ৰশাসন চিকিৎসক আৰক্ষী সকলোৱে আমাক কৈছে মাস্ক ব্যৱহাৰ কৰিব হাত দুখন পৰিষ্কাৰ কৰি ৰাখিব আৰু যধে মধে ওলাই নাযাব আৰু সামাজিক দূৰত্ব বজাই ৰাখিব সুন্দৰভাৱে ঘৰতে থাকক এতিয়া মহানগৰীবাসীয়েতো লকডাউনৰ সময়খিনিত আমি সেইখিনি কাম কৰিবই লাগিব সুন্দৰভাৱে থাকিবই লাগিব আমি ঘৰৰ পৰা ওলাই আহিব নোৱাৰিম যি কি নহওক আমি আশা কৰোঁ সকলো ভাল হ'ব এতিয়া আহোঁ আমাৰ অতিথিগৰাকীৰ বিষয়ে দুআষাৰ ক'বলৈ আমি আগতে কৈছোঁ যে আজি যিগৰাকী অতিথি বিচিত্ৰ তেখেতৰ কৰ্মজীৱন বিচিত্ৰ তেখেতৰ জীৱনশৈলী আৰু সেইগৰাকী হৈছে দৰ্শনা সেনগুপ্ত বহুতৰ বাবে চিনাকি নাম দৰ্শনা সেনগুপ্ত তেখেত ফাৰ্ষ্ট লেডি কাৰ ট্ৰেইনাৰ ফ্ৰম নৰ্থ ইষ্ট লগতে ফাউণ্ডাৰ এণ্ড অৰ্গেনাইজাৰ WBCR এগৰাকী মহিলা তেখেত এগৰাকী কাৰ ট্ৰেইনাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা কাৰ ট্ৰেইনাৰ দৰ্শনা সেনগুপ্তা আজি আমাৰ লগত আছে বাইদেউ বহুত বহুত ধন্যবাদ আজি আপুনি আহিলে আপোনাক সদায় আমি ভিন্ন ৰূপত পাওঁ বেলেগ এটা ষ্টাইলত পাওঁ বেলেগ এটা গেটআপত পাওঁ আৰু ইমান দুৰ্দান্ত গতিত আপুনি গাড়ীখন চলায় আৰু কাষত থকা গৰাকীক আপুনি ইমান ধুনীয়াকৈ গাড়ী চলাবলৈ শিকায় বহু সময়ত আপোনাক চাই লওঁ আৰু যেতিয়া দুৰ্দান্ত গতিত আপোনাক আগবাঢ়ি যোৱা দেখোঁ বহু সময়ত আপোনাক ৰখাই সুধিব মন যায় আপুনি ইয়াৰ বিষয়ে অকণমান কওকচোন কিন্তু সেই সুবিধা মই ইমান দিনে পোৱা নাছিলোঁ আজি পাইছোঁ আৰু আজি এই সুবিধাখিনি মই ভাল ধৰণে ল'ম আপোনাৰ ভিতৰৰ মানুহগৰাকীক উলিয়াই আনিবলৈ যৎপৰোনাস্তি চেষ্টা চলাম অনুষ্ঠানটি আৰম্ভণিতে এটি অতি সামান্য উপহাৰ বাইদেউ আপোনাক দিব বিচাৰিছোঁ এইখন আমি টুৰিজিমৰ সহযোগত ব্যতিক্ৰম মাজদুৱে তৈয়াৰ কৰিছোঁ আৰু যিসকল মহিলা আৰ্থিকভাৱে অনগ্ৰসৰ সেই মহিলাসকলে মাস্কখন তৈয়াৰ কৰিছে আৰু এই মাস্কখন তৈয়াৰ কৰাৰ পাছত তেওঁলোকে যিটো অৰ্থ লাভ কৰিছে সেই অৰ্থটোৱেদি তেওঁ ঘৰ চলাইছে আৰু এই মাস্কখন আমি অতি কম মূল্যত ৰাইজলৈ বিলাইছোঁ আপোনাক মাস্কখন প্ৰেৰণ কৰি দিলোঁ আৰু লগতে এখন কিতাপ আপোনালৈ দিছোঁ ধন্যবাদ হয় বাইদেউ দৰ্শনা সেনগুপ্তা সেই পূৰ্বৰ দৰ্শনা পাঠক বৰপেটাৰ ছোৱালীজনী দৰ্শনা সেনগুপ্তালৈ কেনেকৈ পৰিৱৰ্তন হ'ল আৰু যেতিয়া আপুনি পিতৃ মাতৃ গৃহত আছিল তেতিয়া চাগে আপুনি ইমান সতেজ ইমান দৃঢ় নাছিলে কিন্তু আপোনাৰ আজিৰ মনটোলৈ আপোনাৰ জীৱনটোলৈ কেনেকৈ আনিলে মানে সেই আজলি ছোৱালীজনীৰ পৰা আজি দৰ্শনা সেনগুপ্ত একচুৱেলি মই যেতিয়া স্কুলত পঢ়িছিলোঁ মোৰ ঘৰখন বহুত হেৰি যিহেতুকে এটাটো হ'ল বৰপেটাৰ 2 নম্বৰ ককাৰো নাম আছে তেখেত শিৱৰাজ আছিলে ডম্বৰু পাঠক তো তেতিয়া মানে সদায় আৰু মই ডাঙৰ আছিলোঁ ডাঙৰ থকাৰ কাৰণে গোটেইখিনি মানে সন্মান ৰক্ষা কৰাৰ হেৰি গোটেই দায়িত্বটো যেন মোৰে আছিলে আৰু তো কিন্তু স্কুলত মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ যেতিয়া তেজপুৰত পঢ়িছিলোঁ মই তেজপুৰ হাই ছেকেণ্ডেৰী স্কুলৰ মই কেইবাবছৰো জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আপোনাৰ দেউতাৰ এজন প্ৰসিদ্ধ ব্যক্তি মোৰ দেউতা ছিনিয়ৰ ফুড ইন্সপেক্টৰ আছিলে তো তাৰপিছত দেউতাৰ তেজপুৰত জব কাৰণে আমিও তেনেকৈ ঘূৰি ফুৰিব লাগিছিলে তেজপুৰত যেতিয়া হাই ছেকেণ্ডেৰীত পঢ়িছিলোঁ মই 3 বছৰ একেলগে জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ কিন্তু দেউতাহঁতে গম নাপাইছিলে বহুত দিনলৈকে কাৰণ গম পালে মানে তেতিয়াও সেইবিলাকতো মোক যাব নিদিছিলে চ' কিন্তু মই মোৰ ভিতৰৰ পৰা আছিলে সদায় মই এটা বেলেগ কিবা এটা কৰা সকলোৱে কৰি থকা কামটোকে অকণমান বেলেগকৈ কৰাৰ এটা আগৰ পৰা আগ্ৰহ আছিলে আৰু মোৰ চৰিত্ৰ বুলি ক'লেও ভুল নহ'ব কাৰণ মই যেতিয়া স্কুলত আছিলোঁ মই যেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ মই যিবিলাক জেনেৰেল ছেক্ৰেটাৰী আগতে কৰি থৈ যোৱা নাই সেইবিলাক নতুন কাম মই কৰিছিলোঁ স্কুলত
যিটো এতিয়াও স্কুলৰ মানে চক্স তাৰপিছত ইউনিফৰ্ম মই চেঞ্জ কৰিছিলোঁ চ' সৰুৰ পৰা তেনেকুৱা আছিলে কিন্তু ঘৰৰ ফালৰ পৰা তেতিয়া বহুত কনজাৰ্ভেটিভ আছিলে ওলাব মানে ইমান আগবাঢ়িব নিদিছিলে তাৰপিছত যেতিয়া মই দেখিলোঁ যে নাই মানে প্ৰথম যেতিয়া মোক মাহঁতে বিয়া দিছিলে মোক প্ৰথম তেওঁলোকে যেতিয়া বিয়া দিছিলে মই 18 years old আছিলোঁ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত পঢ়িছিলোঁ মুঠে তেতিয়া পাঠকৰ লগতে বিয়া দিছিলে বাৰু তাৰপিছত কিন্তু মই আল্টিমেটলি সেইটো হেৰি বান্দৰত থাকিব নোৱাৰিলোঁ নহৈ পেলাই ওলাই অহাৰ পিছত মই সেনগুপ্তৰ লগত বিয়া হৈছিলোঁ তাৰপিছত যেতিয়া সেনগুপ্তৰ লগত বিয়া হোৱাৰ পিছত মোৰ জীৱনৰ গোটেই ৰাস্তাটোৱেই সলনি হ'ল এনেকৈ কাৰণ মই তেতিয়া তেওঁৰ লগত থাকোঁতে তেওঁৰ মা দেউতা বিৰাটেই ভাল মানুহ আছিলে তো মায়ে মোৰ পঢ়া কমপ্লিট কৰালে IIA পৰা এণ্টাৰপ্ৰেনাৰ কৰালে ডিগ্ৰী কমপ্লিট কৰালে তাৰপিছত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা ফুড প্ৰচেছিঙৰ কৰালে মায়ে মোক বহুতখিনি কোৰ্চ কৰাইছিলে মানে মোৰ মদৰ ইন ল হয় তেওঁ মোক সদায় কৈছিলে তুমি হোম মেকাৰ হোৱা ছোৱালী নহয় তুমি যিটো কৰিবা ইউনিক কৰিবা আজিও মই যেতিয়া মানে মোৰ ক'ৰবাত নাম হ'লে মোৰ মালে মনত পৰে মানে মোৰ মদৰ ইন ল'লে কাৰণ মায়ে কৈছিলে মোক যে তুমি যিটো কৰিবা ইউনিক কৰিবা আৰু সঁচাকৈ মই মানে এতিয়ালৈকেতো মই যিটো কৰি আছোঁ মাৰ আশীৰ্বাদ মোৰ দেউতাহঁতৰ আশীৰ্বাদ চ' তো তেতিয়া মায়ে মোক একচুৱেলি মায়েতো মোক পঢ়াখিনি কমপ্লিট কৰিলে আৰু সেনগুপ্তে মোক গাড়ী চলাব শিকাইছিলে তেওঁ শিকাইছিলে মানে তেওঁৰ ৱাইফে চলাব লাগে বুলি পেলাই তো তাৰপিছত যেতিয়া 2001ত মা ঢুকাই গ'ল অকস্মাত মা ঢুকাওঁতে মই বহুত বেয়াকৈ ডিপ্ৰেশ্যনত গৈছিলোঁ মোৰ মাদাৰ ইন ল ঢুকাওঁতে কাৰণ ইমান মানে যেতিয়া মায়ে ইমান বছৰ মই মোৰ যি কৰিব মন আছিলে সেইটো কৰিব নাপাওঁতে যিগৰাকী লেডিয়ে মোক আগবঢ়াই নিছিলে তেওঁৱে অকস্মাত ঢুকাই থাকিলে মই ভাবিলোঁ মোৰ জীৱনত আৰু একো নহ'ব কাৰণ এগৰাকী মানুহে আজি ইমান বছৰৰ মূৰত মোক হাতত ধৰিলে আৰু তেওঁ এনেকৈ অকস্মাত ঢুকালে তো তেতিয়া মই ব্ৰহ্মকুমাৰী TM কিবাকিবি ধেৰ কৰিলোঁ বিবেকানন্দ কিন্তু ক'তো একো নহ'ল আল্টিমেটলি বিপাসনা মেডিটেশ্যন বুলি এটা মেডিটেশ্যন আছে সেইটো 2001ত কৰিলোঁ তেতিয়া মই আগৰ পৰা অলপমান মোৰ মানে চিন্তাধাৰাবিলাক তেনেকুৱা আছিলে কিন্তু সেই মানে 2001ত যেতিয়া কোৰ্চটো কৰিলোঁ কৰাৰ পিছত মোৰ গোটেই মানে পিকচাৰটো ক্লিয়াৰ হ'ল কিয় আমি মিজাৰেবল হওঁ মানে ইয়াৰে পিছৰ কাহিনীটো কি হয় আমি সদায় সাধাৰণতে এওঁৰ কাৰণে বেয়া হৈছে তেওঁৰ কাৰণে বেয়া হৈছে একচুৱেলি কাৰো কাৰণে বেয়া হোৱা নাই যদি কিবা বেয়া হৈছে মোৰ নিজৰ কাৰণে বেয়া হৈছে যদি কিবা ভাল হৈছে মোৰ নিজৰ কাৰণে ভাল হৈছে চ' সেই বস্তুটো যেতিয়া বুজি পালোঁ মই 2003ৰ পৰা মানে গাড়ী শিকাব আৰম্ভ কৰিলোঁ তাৰপিছত 2003ৰ পৰা যেতিয়া শিকাব আৰম্ভ কৰিলোঁ 2003ত আকৌ মোৰ তেতিয়াও ফৰ্চুনেট বুলি ক'ব লাগিব তো মানে হেৰি মানে চেণ্টিলিনৰ মেগাজিন যিখন আছিলে মেলাঞ্চ বুলি তো তাৰে এডিটৰ নুৰুল ইছলাম দা তেওঁ মই দাদা বুলিয়ে মাতোঁ তেওঁৰ ছোৱালীজনীয়ে শিকিছিলে তো শিকোঁতে মানে নুৰুল দাই মানে এই মেলাঞ্চৰ কভাৰ পেজত মোৰ ফটো দি পেলাই মানে এটা লং ষ্টৰি বনাইছিলে সেই ষ্টৰিটোৱে মোক চবকে একচুৱেলি মানে অসমত জনাজাত কৰিছে বুলি ক'ব লাগিব তাৰপিছত লাহে লাহে পেপাৰে ওলোৱা হ'ল 2006ত মোৰ ফাদাৰ ইন ল ঢুকাওঁতে আমাৰ এতিয়া কোনো লাইবিলিটিছ নথকাৰ কাৰণে তেতিয়া মানে আমি সদায় মেডিটেশ্যন কৰিবৰ কাৰণে অসমৰ বাহিৰত যাব লাগে কাৰণ অসমত চেণ্টাৰ নাই তো মুম্বাই আছিলে হেডকোৱাৰ্টাৰ সেইকাৰণে মুম্বাইত ছেটেল হৈছিলোঁ অনলি ফৰ বিপাসনা তাতো এনেই নাথাকিম তাতো মই শিকাব আৰম্ভ কৰিলোঁ তাতো মই অকলে লেডি তেতিয়া সেই 2 মাহ তাত শিকাওঁ 2 মাহ ইয়াত শিকাওঁ এনেকৈ অহা যোৱা কৰি থাকিলোঁ তো তেনেকৈ আৰম্ভ হ'ল আৰু 13ত ৰেলী পুষ্পক ৰেলী জিকিলোঁ হৰ্ণবিল জিকিলোঁ তাৰপিছত 14ৰ পৰা মোৰ এই ওমেন পাৱাৰ কাৰ ৰেলীটো আৰম্ভ কৰিলোঁ আপুনি যে নিজে 2013ত আপুনি পুষ্পক কাৰ ৰেলী আপুনি জিকিলে ন আপোনাৰ সেই গাড়ী শিকোৱাৰ ক্ষেত্ৰখনত আপুনি ইমান কনফিডেণ্ট কেনেকৈ আহিলে আপুনি যে পাৰিব একচুৱেলি যেতিয়া মই শিকিছিলোঁ মোক যেতিয়া সেই সেনগুপ্তে শিকাইছিলে 2 দিন শিকাইছিলে আৰু মই ছায়েন্সৰ হয় মই মুখস্থ কৰিব নোৱাৰাৰ ফলত কিয় 2 দিন শিকালে কিন্তু মোক টাৰ্ণ ল'ব কেনেকৈ লাগে আৰু মানে হোৱাই ৱেৰ ৱেন এইখিনি বস্তু ভালকৈ বুজাই দিয়া নাছিলে যাৰ ফলত মই তেতিয়া বাৰু গাড়ী কম আছিলে 2000 শিকিছিলোঁ মই তেতিয়া সেই চিধা গাড়ীখন লৈ যাওঁ য'ত ঘূৰাবলগীয়া হয় তাত ৰখি থাকোঁ কোনোবা আহি ৰখিলে দাদা গাড়ীখন ঘূৰাই দিব তেনেকৈ গৈ পেলাই মানে চলালোঁ সেইটো সময়ত মানে মই ভাবিলোঁ যে কিয় এই প্ৰব্লেমবিলাক হয় তো মই সেই যিবিলাক প্ৰব্লেম মোৰ হৈছিলে সেই প্ৰব্লেম মই টেকনিকেলি ছল্ভ কৰিলোঁ কৰি এতিয়া মই তেতিয়া সেইখিনি সময়ত মই যেতিয়া মানে আমাৰ ষ্টেডিয়ামত মই নেহৰু ষ্টেডিয়ামত চুইমিং শিকিব আহোঁ ৰাতিপুৱা তেতিয়া সেই মোৰ লগৰ কিছুমানক ৰাস্তাত উঠাই লৈ আহোঁ যিবিলাকে খোজকাঢ়ি আহি থাকে তেওঁলোকে কয় তোমাৰে ভাল দিয়া গাড়ীখন আছে বুলি আনিব পাৰা আমাৰ গাড়ী আছে কিন্তু চলাব নাজানো কাৰণে আনিব নোৱাৰোঁ তেতিয়া মানে মই তেওঁলোকক কৈছিলোঁ যে নাই ইমান টান নহয় এনেকুৱা তুমি ভাল বুজোৱা
তো সেইটো বস্তু মোৰ অকণ মনত থাকিলে 2 নম্বৰ হ'ল মই চাকৰি কৰিব নোৱাৰোঁ কাৰণ মানে ইয়েছ ছাৰ ন' ছাৰ মাৰিব পৰা মানুহ নহয় তো মোক বেছি দিন কোনো নাৰাখিব চ' আল্টিমেটলি কিবা এটা কৰিব লাগিব তেতিয়া দেখিলোঁ যে ইমান গাড়ী আছে তো তাতে লেডি ড্ৰাইভাৰটো ইমান নাই কিয় নাই কাৰণ যিবিলাক স্কুলে শিকায় ৰাতিপুৱা শিকায় য'ত নেকি আমাৰ লেডিবিলাকে টাইম দিব নোৱাৰে কাৰণ ল'ৰা ছোৱালী স্কুল পঠোৱা হাজবেণ্ডক পঠোৱা এইবিলাক কামতে ব্যস্ত হৈ থাকে আৰু ইমান লম্বা ডিউৰেশ্যন এমাহৰ কাৰণেতো আৰু সম্ভৱ নহয় চ' তেতিয়া মই ভাবিলোঁ যে এইটো কামেই মই নকৰোঁ কিয় কাৰণ এইটো ইমান জৰুৰী লেডিবিলাকৰ কাৰণে তো আৰু এতিয়াৰ সময়তো আৰু মানে লাইক কোৱালিফিকেশ্যনৰ নিচিনাই হৈছে গাড়ীটো পাৰিবই লাগে আৰু এইটো সঁচাকৈ জৰুৰী যেতিয়া আপুনি প্ৰথম আপোনাৰ ড্ৰাইভিং স্কুলখন আৰম্ভ কৰিলে তেতিয়া কিমান লেডি আহিছিল আৰু কোন চনত আপুনি আৰম্ভ কৰিছিল মই 2003 পৰা আৰম্ভ কৰিছিলোঁ কিন্তু মানে সেই মই কেতিয়াও 17 years তো মই কেতিয়াও এড দিবলগীয়া নহ'ল মোৰ একচুৱেলি মাউথ পাব্লিচিটিতে হৈছিলে কাৰণ সঁচা কথা যদি ক'ব যাওঁ মনমৰি মই গাড়ীটো এনেই শিকি যায় গাড়ীটো শিকাবলগীয়া বৰ এটা ডাঙৰ বস্তু নহয় মই একচুৱেলি জীয়াব শিকাওঁ মানুহক মই সেই যে মোৰ ওচৰত যোন আহে গাড়ীটোতো মই কথা পাতিয়ে শিকাওঁ গান চলাই পেলাই শিকাওঁ মানে মই খালি মোৰ লাইফটোত যিখিনি আপছ এণ্ড ডাউনছ আছিলে সেইবিলাক মই সকলোৰে লগত শ্বেয়াৰ কৰি পেলাই তেওঁলোকৰ ভিতৰৰ বস্তুটো উলিয়াওঁ কাৰণ আল্টিমেটলি মোৰ মানে যদি মই টেকনিকেলি চাবলৈ যাওঁ মোৰ ছাবজেক্টটো এতিয়া কম্পিউটাৰত ভৰাব লাগে ৰাইট তোমাৰ কম্পিউটাৰত ভৰাব লাগে তো লেডিবিলাকৰ কম্পিউটাৰ ফ্লপি পুৰা ফুল আননেচেৰী ফাইল কিছুমান লৈ পেলাই তো মই কি কৰোঁ সেই ফাইলবিলাক ডিলিট কৰোঁ যেতিয়া মই কথা পাতি যেতিয়া ভিতৰৰ ফাইলবিলাক ডিলিট কৰি দিওঁ মোৰ ছাবজেক্টটো এনেই লোড হৈ যায় মই একো কষ্ট কৰিব নালাগে আৰু তেওঁলোকে একচুৱেলি জীয়াব কাৰণ মই বিলিভ কৰোঁ যে এজন ডক্টৰে যদি মই জীয়াইছোঁ নে নাই চাই কি চাই হাৰ্টবিটটো চাই হাৰ্টবিটটো আপছ এণ্ড ডাউন ইট মিনছ আই এম ছাৰ্ভাইভিং ষ্ট্ৰেইট লাইন মানে আই এম ডেড চ' মোৰ লাইফৰ যদি গ্ৰাফটো এনেকুৱা হয় ইট মিনছ আই এম ছাৰ্ভাইভিং চ' সেই বস্তুখিনিয়ে মই ভালকৈ শিকাওঁ কোনোবাই মানে সকলোৱে এটা ডিজাইনত চাই থাকেতো তো মই তাৰে যিটো পজিটিভ মানে ছাইড আছে সেই পজিটিভ ছাইডটো মই সিহঁতক দেখুৱাওঁ তো গাড়ী এনেই শিকি যায় লাষ্ট 17 yearsত আপোনাৰ মনত আছেনে আপুনি কিমান মহিলাক গাড়ী শিকালে মোৰ দেন 8,000 মোৰ দেন আৰু যিসকল মহিলাক আপুনি গাড়ী শিকাইছে আপুনি কৈছে যে তেওঁলোকৰ লগত আপুনি বিভিন্ন ধৰণৰ কথা পাতে আৰু প্ৰত্যেকগৰাকী ব্যক্তিৰ জীৱনত পুৰুষেই হওক মহিলাই হওক বিভিন্ন ধৰণৰ ঘটনা থাকে নহয় জানো কিন্তু বহু ঘটনাত মহিলা এগৰাকী জীৱনটোত বেলেগ ধৰণে প্ৰভাৱ পেলায় প্ৰভাৱ পৰে পুৰুষৰ প্ৰভাৱটো বেলেগ মহিলাৰ প্ৰভাৱটো বেলেগ গতিকে আপোনাৰ হাজাৰ হাজাৰ কাহিনী চাগে আপোনাৰ মাজত মই যদি লিখিব পাৰিলোহেঁতেন মই একচুৱেলি লিটাৰেচাৰ কাৰণ সেই মহিলাসকলৰ কাহিনীবিলাক কাৰণ মোৰ ইমান কাহিনী আছে যিবিলাক কাহিনী সঁচাকৈ একচুৱেলি আমি মানে আমি জানিব লাগে কাৰণ আপুনি ৰাস্তাত তুমি যিমান মানুহ দেখিছা প্ৰত্যেকটা এটা কাহিনী হয় কিন্তু প্ৰত্যেকজন মানুহে এটা কাহিনী চবৰে পিছত এটা ষ্টৰী থাকিবই চিয়'ৰ ঠিক আছে এতিয়া মানে ষ্টৰীবিলাক বেলেগ চবৰে ষ্টৰী বেলেগ তো মই যদি লিখিব পাৰিলোঁতো মইতো সঁচাকৈ লিখিলোঁহেঁতেন কাৰণ মানুহে জানিব লাগে কাৰণ মই সেইখিনি কি মই বেলেগ কৰিলোঁ সৰু সৰু থটছ কিছুমান থটছ খালি যে আমি এনেকৈ ভাবি আছিলোঁ মই থটছটো অকণমান চেঞ্জ কৰি দিওঁ যে এনেকৈ নাভাবা কিয় এনেকৈ নকৰা কিয় তাৰপিছত যেতিয়া ভাল ৰিজাল্ট এটা ওলায় তো সিহঁতৰ লগত সেইকাৰণে আৰু আজিকালি মানে কেনেকুৱা হ'ল আগতে কেনেকুৱা আছিলে নহয় কোনোবা কাজিন বা কোনোবা ফ্ৰেণ্ড যাক মই হয় মোক জাজ নকৰে মই চব ক'ব পাৰোঁ সেনেকুৱা কোনোবা আছিলে যাক মই চব ক'ব পাৰোঁ মোক জাজ নকৰে বন্ধু আছিলে হয়তো কোনোবা ভাই মানে ভনী বা বাইদেউ আছিলে যাক মই চব ক'ব পাৰোঁ এতিয়া কেনেকুৱা হ'ল নিউক্লিয়াৰ ফেমিলি নিউক্লিয়াৰ ফেমিলি হৈ মানে এনেকুৱা হ'ল নহয় কাক ক'ম মই ক'ম কিবা এটা তেওঁ বুজিব কিবা এটা কৈ ফুৰিব কিবা এটা সেই ভয়তে চবেই নিজৰ মাজত থৈ দিয়া হ'ল তো যাৰ কাৰণে বেছি খুন্দিয়াই থাকে তো যাৰ কাৰণে মই আৰু এটা কথা আপোনাক পৰা জানিব বিচাৰিছোঁ মই আপোনাৰ ব্যক্তিগত জীৱনটোত বেছিকৈ সোমাবলৈ চেষ্টা নকৰোঁ যদিও আপোনাৰ জীৱনটো এখন খোলা কিতাপ আপোনাৰ জীৱনলৈ বহুত ঘাত প্ৰতিঘাত আহিছে নহয় জানো এই ঘাত প্ৰতিঘাতবিলাকে আপুনি প্ৰত্যেকটো কথা অতি যোগাত্মকভাৱে চায় পজিটিভ দৃষ্টিৰে চায় তথাপিও জীৱনলৈ অহা ঘাত প্ৰতিঘাতবিলাকৰ পৰা আপুনি কি শিক্ষাৰে জীৱনটোক ইমান ধুনীয়াকৈ আগবঢ়াই লৈ যাব পাৰিলে মানে মোৰ কাৰণটো এনেকুৱা হয় যদি আজি এটুকুৰ যদি লোহা পৰি থকা দেখা পোৱা তুমি সেইটুকুৰ তেতিয়ালৈকে লোহা হয় আনটিল এণ্ড আনলেছ তাক আমি জুইত ভৰাই জুইত গলাই তাক যেতিয়ালৈকে আমি এটা প্ৰপাৰ শ্বেপ নিদিওঁ ৰাইট বা সোণৰ গহনাটো যেতিয়ালৈকে সোণৰ টুকুৰা হৈ থাকে যেতিয়ালৈকে পৰি আছে কিন্তু তাক যেতিয়া আমি মই এতিয়া ৰিয়েলাইজ কৰোঁ
মোৰ এক্সপিৰিয়েঞ্চৰ আমি ৰিয়েলাইজ কৰোঁ যে এইবিলাক যিবিলাক আহিছিলে সেইবিলাকে কি হয় আমাক এক্সপিৰিয়েঞ্চ দিয়ে কিন্তু আমি কি হয় আমাৰ একচুৱেলি কিছুমান ৱৰ্ডো আমাৰ ভুল আমি যে প্ৰব্লেম কৈ দিওঁ প্ৰব্লেম বুলি কোৱাৰ লগে লগে নহয় একো দেখা নাপাওঁ চকুটো আন্ধাৰ হৈ যায় কিন্তু অপৰচুনিটি কি বস্তু হয় একেইটো হয় অপৰচুনিটি বুলি কোৱাৰ লগে লগে আমাৰ এটা উদ্যম আহি যায় কৰি মই ভালকৈ কৰি দেখাম ৰাইট তো এইটোতো প্ৰব্লেমটোৰ পৰা মই কিবা এটা শিকিমেই আল্টিমেটলি তো সেই প্ৰব্লেমটোৰ পৰা অভাৰকাম কৰা মানে মই সেই প্ৰব্লেমটোৰ পৰা সেইটো এটা অপৰচুনিটি ইছ মোৰ আগতেহে পৰিলে মই অফক'ৰ্ছ থেংক ইউ দিয়া তোমাৰ আগত পৰিছে তুমি এতিয়া শিকিলা ন ৰখাব যে লাগে শ্ল' কৰিব লাগে তো সেইটো অহাৰ লগে লগে মই তোমাক তেতিয়া মই খালী ৰাস্তাতে লৈ গ'লোঁ হয় ন মই এই অবষ্টাকল যিমান আহিব মই থাকোঁতে তুমি সেই অবষ্টাকলৰ পৰা অভাৰকাম কৰিব শিকিবা ন তো যদি কোনোৱেই নাহে নাহিলে তুমি ৰখাব যে লাগে শ্ল' কৰিব লাগে ক'ৰ পৰা শিকিবা আপুনি ইতিমধ্যে বহু সন্মানেৰে সন্মানিত হৈছে বিশেষকৈ প্ৰাক প্ৰেৰণা বঁটা অতি সন্মানীয় বঁটা যি বছৰ প্ৰাক প্ৰেৰণা বঁটা প্ৰদান কৰা হৈছিল সেই বছৰে আপোনাক এই বঁটা প্ৰদান কৰা আপোনাক দিয়া হৈছে হয় আৰু তাৰপিছত আপুনি ব্যতিক্ৰমৰ বিশেষ সন্মান মহিলাসকলক যি সন্মান দিয়া হয় ওমেন অফ দ্য ইয়েৰ সেই সন্মানেৰেও সন্মানিত হৈছে তাৰোপৰি বিভিন্ন ডাউনটাউন ইউনিভাৰ্চিটিৰ দৰে প্ৰখ্যাত শৈক্ষিক প্ৰতিষ্ঠানে আপোনাক সন্মানিত কৰিছে আৰু ছ'চিয়েল ৱেলফেয়াৰৰ দ্বাৰাও আপোনাক সন্মানিত হৈছে ৰেখানী দাসবৰুৱাই বাইদেৱে কৰিছিলে এই যে আপুনি এটা দীঘলীয়া যাত্ৰাৰে গৈ কেতিয়াবা আজি পৰ্যায়লৈ পালেহি এই বঁটাই নিশ্চয় আপোনাক আৰু উৎসাহিত কৰিছে একচুৱেলি প্ৰথম অৱস্থাত কিন্তু মই বহুত বৰ এটা ভবা নাছিলোঁ কাৰণ মই ভালকৈ থোৱাও নাছিলোঁ সেইবিলাক বস্তু মোৰ ইভেন এতিয়াও মই মানে যিখন মেলাঞ্জুৰ যিখন মানে কাভাৰ পেজৰ যিখন হেৰি সেইখনো মানে মোৰ কোনোবা এজনী ষ্টুডেণ্টেহে আনি পেলাই মোক এই কেইবছৰমান আগতে দিছে সেইটো মই ভালকৈ প্ৰিজাৰ্ভে কৰা নাছিলোঁ এতিয়া মই ফিল কৰোঁ যে সেইবিলাক ৰাখিলে মানে অন্য হওক নহওক মোৰ দৰে আৰু কেইগৰাকীমানৰ উৎসাহ আহিব যে মানুহে জীৱনত মানে অকল পৰি যোৱাটোৱে নহয় পৰি কেনেকৈ উঠিব শিকে পৰি উঠাৰ পাছতে থিয় হৈ দৌৰিব পাৰি সেই বস্তুটো শিকাটোহে চবতছে ইম্পৰ্টেণ্ট হয় কাৰণ প্ৰত্যেকজন মানুহ এনেই জন্ম নহয় চবৰে নিজস্ব এটা কোৱালিটি থাকিবই থাকিব কিন্তু কি হয় আমি চাওঁতে ভুল কৰোঁ সৰুতে মানে ভালকৈ মানে নাচালে যে তেওঁৰ কি কোৱালিটি আছে যে চবৰে এটাই হেৰি হয় ইঞ্জিনিয়াৰ হ'ব লাগে মই কিছুমান তেনেকুৱা ষ্টুডেণ্টো পাইছোঁ যাৰ মন নাই ডক্টৰ পঢ়িবলৈ কিন্তু মানে ঘৰত এজন ডক্টৰ লাগে কাৰণে তাই পঢ়িব লাগে চ' সেনেকুৱা কিছুমান ছোৱালীকো মই কৈছোঁ যে কেতিয়াও নকৰিবা তুমি কথা পাতা ঘৰৰ লগত কাৰণ নহ'লে তুমি পিছত গৈ পেলাই তুমি ইন দ্য লং ৰান তুমি কি হ'ব কাৰোবাৰ কাৰণে কৰিলোঁ যেন হ'ব কাৰণ সেইটো বস্তু হয়তো মাহঁতেও বুজি পোৱা নাই তুমি কি ফিল কৰিছা কাৰণ তুমি যেতিয়া পঢ়িব লাগে বুলি কওঁতে পঢ়িব গৈছা তো তেতিয়া হয়তো ভাবিছে যে তোমাৰো চাগে 50% মন আছে তোমাৰ যে 50% মন নাই সেইটো যদি ঘৰত বুজাব লাগিব নহয় তো তেনেকুৱা বহুত হেৰি আছে যে মানে এই মানে প্ৰত্যেকজনে যদি নিজৰ বস্তুখিনি বুজি পাই পেলাই আৰু অ'পেন হ'ব লাগে এতিয়া যদি অ'পেন নহয় আজি অলপতে যিটো এই সুশান্ত সিং ৰাজপুতৰ কাহিনী হ'ল কি নাছিলে এতিয়া কি নাছিলে তেওঁ কিন্তু ইমান শিক্ষিত হৈ তেতিয়াহ'লে শিক্ষাৰ হেৰিটো মূল্যটো আমি কেনেকৈ ক'ম অকল চাৰ্টিফিকেটটোতো নহয় ন শিক্ষাৰ মূল্যটো ক'ত মানসিক সেইটো চবতছে ইম্পৰ্টেণ্ট আৰু এতিয়া এই সময়খিনিততো মই চব মাকবিলাককো কৈ আছোঁ যে কমচে কম এতিয়া এই যে ৰাতিপুৱা গা ধুব লাগে ৰাতিপুৱা বহি ব্ৰেকফাষ্ট কৰিব লাগে সেইবিলাক অলপ ৰিলেক্সেশ্যন দিব লাগে ল'ৰা ছোৱালীবিলাকক কিয় এতিয়া যদি ৰিলেক্সেশ্যন নিদিয়ে নহয় সিহঁতে মানে আগতেতো স্কুল গৈছিলে কমচে কম স্কুল গৈছিলে ফ্ৰেণ্ডছ পাইছিলে বা বেলেগ এক্টিভিটিছত গৈছিলে এতিয়াতো সেইবিলাক একো নাই এই ঘৰতো যদি সিহঁতক জেল লগা হৈ যায় সিহঁতে ভিতৰে কি ফিল কৰিব কোনেও গম নাপাব ন চ' মই সেইকাৰণে মোৰ ষ্টুডেণ্টবিলাকক মাকবিলাকক বিশেষকৈ মই মাকবিলাকক বুজাওঁ এতিয়া কমচে কম নকৰিবা এতিয়া কমচে কম সিহঁতক ফিল কৰিব দিয়া এই বাহিৰত কিছুমানে লিখে ন হোম চুইট হোম কিন্তু সোমালে সেইটো চুইট হোম নে কি হোম মানে আকৌ দুবাৰ ভাবিব লাগিব সঁচাকৈ চুইট হোম হয় জানো বৰ্ডটো উলিয়াই থৈ দিওঁ নেকি কিন্তু বাচ্ছা হয় মই একো কৰিব নোৱাৰে কিন্তু একচুৱেলি সেইটো নহয় সঁচাকৈ লিখিবও নালাগে যদি সঁচাকৈ ভিতৰৰ পৰিৱেশটো সেনেকুৱা হয় যে ভিতৰত সোমালে মই ফিল কৰোঁ যে মই মোৰ ঘৰ হয় সেইটো চবতছে ইম্পৰ্টেণ্ট হয় এতিয়া আৰু এতিয়া বিশেষকৈ ঘৰৰ মানে ল'ৰা ছোৱালী হওক এইখিনি সময় ভগৱানে হয়তো এইকাৰণে দিছে কাৰণ মানুহবিলাকে ইমান ৰেট্ৰেছ আছিলে দৌৰিছে ক'ত দৌৰিছে কাৰো সময় নাই ঘৰত বহিবলৈ ল'ৰা ছোৱালীৰ লগত টাইম দিবলৈ হয়তো সেইকাৰণেও মানে নেচাৰটো মাদাৰ হয় ন মাকে ল'ৰা ছোৱালী ভালেই বিচাৰে চ' হয়তো ভগৱানে সেইটোৱে বিচাৰিছে যে অলপ এই দৌৰাটো কমাই পেলাই ঘৰত বহাই অলপ এইখিনি সময়ত যদি চবেই একেলগে কথা পাতি মানে ইজনে সিজনক বুজে কাৰণ মাক দেউতাকে কিমান ল'ৰা ছোৱালীক বুজে সেইটোও ডাউট
ল'ৰা ছোৱালীয়ে মাক দেউতাকক কিমান বুজে সেইটোও ডাউট এতিয়া কাৰণ কেতিয়া বুজিব সময়চোন নাই মইনো একচুৱেলি কি হয় কেনেকুৱা হয় মোক বুজিবলৈতো সময় পাব লাগিব ন ল'ৰা ছোৱালীয়ে বা ল'ৰা ছোৱালীক বুজিবৰ কাৰণে মই সময় পাব লাগিব তো সেইটো সময়টো আমাৰ তাত নাছিলেই আপুনি 2013ত পুষ্পক ৰেলী কাৰ ৰেলী কৰিছিলে আৰু এতিয়া আপোনাৰ যিটো অৰ্গেনাইজেশ্যন ফাউণ্ডাৰ অৰ্গেনাইজেশ্যন WPCR ওমেন পাৱাৰ কাৰ ৰেলী WPCR অ'কে ওমেন পাৱাৰ কাৰ ৰেলী কিয় অৰ্গেনাইজ কৰিলে আৰু এই কাৰ ৰেলীটোৰ দ্বাৰা মহিলাসকল কিমান দূৰ লাভৱান হ'ব বুলি ভাবিছে একচুৱেলি মানে মই পুষ্পক কাৰ ৰেলী বা হৰ্ণবিল কাৰ ৰেলী এইবিলাক আছিলে বোথ মেল এণ্ড ফিমেল বোথ আৰু এনেই সাধাৰণতে আমাৰ ৰেলী বুলি ক'লে প্ৰচেছন ভাবেতো একচুৱেলি এইটো প্ৰচেছন নহয় এইটো টেকনিকেল ৰেলী হয় TS ৰেলী টাইম স্পীড এণ্ড ডিষ্টেঞ্চ ফৰ্মুলা স্পীড লিমিট ডিষ্টেঞ্চ এইবিলাক মানে আমি দিম টাইমটো তেওঁলোকে মেইনটেইন কৰিব লাগে চ' এইটো মানে এই ৰেলীটো যেতিয়া মই নিজে আৰু মোৰ সৰুৰ পৰা অভ্যাস আছিলে মই যদি কিবা ভাল খাইছোঁ চবেই খাব লাগে মই ভাল পিন্ধিলে চবেই পিন্ধিব লাগে মই ভাল কিবা এটা কৰিলে চবেই কৰিব লাগে চ' মই যেতিয়া পুষ্পক ৰেলী খেলিলোঁ জিকিলোঁ তেতিয়া মই দেখিলোঁ যে এইটো ইমান ধুনীয়া এডভেঞ্চাৰাছ হয় আৰু ওৱান ডে ইভেণ্ট হয় তো কাৰণ সাধাৰণতে মানে মটৰ ৰিলেটেড কিবা ভাবিলে চব মেইল বুলি ভাবেতো কাৰণ ইভেন তুমি বিশ্বাস নকৰা যেতিয়া মোক ছাৰ্ভিচিং চেণ্টাৰত ফোন কৰিলে লগে লগে ছাৰ মই কৈছোঁ হয় ছাৰ কাৰ লগত কথা পাতি আছে দৰ্শনা কৈছোঁ দৰ্শনাটো অভিয়াছলি লেডি আৰু ডু আই চাউণ্ড লাইক এ মেন মানে 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 একচুৱেলি তেওঁৰ গাতো দুখ নাই কেনেকুৱা হৈছে ছাৰ্ভিচিঙত দিছে তাৰমানে কোনোবা এজন মতা মানুহে দিব মাইকী মানে দিয়া কাম বুলি নাভাবে মানে মোৰ গাড়ীটো ময়ে দিম অভিয়াছলি চ' সেই বস্তুটো এতিয়াও চেঞ্জ হোৱা নাই আমাৰ 2 নম্বৰ হ'ল মই যেতিয়া ৰেলী খেলিলোঁ তাত দেখিলোঁ যে অকল মেল ফিমেল বোথ আৰু ফিমেলো কম থাকে চ' এইটোতো ওৱান ডে ইভেণ্ট হয় এডভেঞ্চাৰাছ স্পৰ্টছ হয় আৰু 2 নম্বৰ হ'ল যদি TSD ৰেলী কোনোবাই খেলে জীৱনত এবাৰ খেলিব কাৰণে লাগে মানে কিমান ভাল ড্ৰাইভাৰ সেইটো ওলায় মানে ৰোড সেইটো কনচিয়াছনেছটো কিমান ট্ৰেফিক ৰুলছ কিমান জানে তো মানে এগৰাকী যদি জাৰ্মানৰ পৰা লেডি এগৰাকী আহি যদি ইণ্ডিয়াত মেপ চাই ঘূৰি ফুৰিব পাৰে চ' আমাৰ এগৰাকী লেডি আমাৰ নিজৰ চহৰখনতে কিয় ঘূৰিব নোৱাৰে এক্সেক্টলি ৰাইট চ' মই সেইটো বস্তু হেৰি কৰিবৰ কাৰণে মানে শিকাবৰ কাৰণে মহিলাখিনিক যে হেৰাই যামতো কিয় ভাবে ইয়াতে নিজৰ চহৰখনতে হেৰাই যামনে অভিয়াছলি নাযাওঁ চ' তেতিয়া সেইখিনি আৰু মোৰ বেছিভাগ মোৰ ষ্টুডেণ্টেই খেলে আৰু বহুত যিবিলাক মোৰ ষ্টুডেণ্ট নহয় কিন্তু তেওঁলোকে খেলিছে তেওঁলোকে নিজেও কৈছে আগতে বহুত ভাল ড্ৰাইভাৰ বুলি ভাবিছিলোঁ নিজকে এই খেলি পেলাই গম পাইছে কিমান ভাল ড্ৰাইভাৰ ৰোড চেঞ্চটো কম ট্ৰেফিক চেঞ্চ কম তো সেই লেডিখিনিক আৰু যেতিয়া মানে তুমি চাগে মোৰ ৰেলীৰ সময়ত নাই দেখা নহয় ৰেলীৰ সময়ত দেখিলে এনেকুৱা লাগে এনে সাধাৰণতে এইবিলাকত মানে বাচ্ছা বা ৱাইফ আহি পেলাই হাজবেণ্ডক ৱেভ কৰে ন তো মোৰ ৰেলীটোত হাজবেণ্ড আৰু বাচ্ছাবিলাক আহি পেলাই যেতিয়া লেডিগৰাকী ৱেভ কৰে চাব ভাল লাগে আৰু মই নিজে এইটোতো মই মানে মোৰ চখৰ কাৰণে কৰি আছিলোঁ কাৰণ এইটোত মই তেনেকুৱা কোনো স্পনচৰো ভালকৈ পোৱা নাছিলোঁ কিন্তু মই কৰি আছিলোঁ একমাত্ৰ এই যে মহিলাখিনিৰ মুখৰ যে হাঁহিটো চাবলৈ আৰু তেওঁলোকৰ যিটো চেল্ফ কনফিডেন্স আৰু যিটো মানে হেৰি লৈ পেলাই আহে নহয় জোচ লৈ পেলাই আহে সেইটো চাবৰ কাৰণে মই একচুৱেলি এই ৰেলীটো কণ্টিনিউ কৰি আছিলোঁ যে কমচে কম টেষ্টটোতো পাওঁ দৰ্শকসকল এইগৰাকী দৰ্শনা সেনগুপ্ত আপোনালোকে নিশ্চয় তেখেতৰ লগত কথাবিলাক শুনি তেখেতৰ মনটোৰ কথা গম পাইছে কেনেকৈ উদ্যমী এটা মন কেনেকৈ খৰতকীয়াকৈ কাম কৰি ভাল পায় আৰু ডাঙৰ কথা তেখেতৰ জীৱনৰ যিখিনি ঘাত প্ৰতিঘাত সংঘাত আছে সেই সংঘাতখিনি তেখেতে কিমান যোগাত্মক দৃষ্টিভংগী চাইছে আৰু বহুতৰ বাবে সেইবাবে দৰ্শনা সেনগুপ্ত এগৰাকী আদৰ্শৱান নাৰী আমাৰ এই অনুষ্ঠানটোক ব্যতিক্ৰম মাজটোক অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত সহায় কৰিছে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট স্পেক্ট্ৰাম এডুভেঞ্চাৰ ইলুমিছ এস্থেটিক ক্লিনিক ভৰ্টুৱাছ এষ্ট্ৰ সমাধান এভৰিডে সল্ট লগতে আছে মিৰাকি কেক আৰু MJI গ্ৰুপ আৰু স্বৰ্গজ্যোতি ইভেণ্ট আমুলিক বুটিক বাই শ্বেতা বাগৰিয়া এই অনুষ্ঠানটো আপোনালোকে ফেচবুকত চাই আছে ব্যতিক্ৰম গ্ৰুপত আৰু ইউটিউবত চাই আছে ব্যতিক্ৰম ডিজিটেলত বাইদেউ বহু কাহিনীৰে ভৰা আপোনাৰ জীৱনটো আৰু এতিয়াতো আপুনি অলপ সময়ো অভাৱত ব্যয় নকৰে কিন্তু কেতিয়াবা এনেকুৱা হয় বাইদেউ দৰ্শনা সেনগুপ্তাক লগ পাবলৈ সকলোৰে মন যায় দৰ্শনা সেনগুপ্তাৰ ওচৰত গাড়ীখন শিকিবলৈ সকলোৰে মন যায় কাৰণ তেখেতে গাড়ীখন শিকোৱাৰ লগে লগে জীৱনৰ যিটো গতি সেই গতিটোত ব্ৰেক নমৰাকৈ সন্মুখলৈ অহা গাড়ীখন চলাই যাওঁতে সন্মুখলৈ অহা প্ৰত্যাহ্বানবিলাক আঁতৰাই গাড়ীখন লৈ যাবলৈ যেনেকৈ শিকায়
জীৱনটোত আমি কোনো ধৰণৰ বিৰতি নোলোৱাকৈ সন্মুখলৈ অহা প্ৰত্যাহ্বানত আগবাঢ়ি প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাবলৈ আপুনি তেনেকৈ শিকায় কিন্তু বহু মহিলা আছে বাইদেউ তেওঁলোক আৰ্থিকভাৱে অনগ্ৰসৰ বহু মহিলা এতিয়াও আছে কিবা এটা কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ হাতত টকা পইচা একো নাই তেওঁলোকৰ হাতত অৰ্থ নাই কিন্তু ঘৰৰ পৰা কোনো ধৰণৰ তেওঁলোকে সুবিধা নাপায় কিন্তু কিবা এটা কৰিব পাৰিছে সেই মহিলাসকলক লৈ আপুনি কি কাম কৰিছে মই মোৰ মন এটা আছিলে মানে মই মানে কমাৰ্চিয়েল ড্ৰাইভাৰ লেডি কমাৰ্চিয়েল ড্ৰাইভাৰ মোৰ মানে এটা টিম ওলোৱাৰ মোৰ মন আছিলে কিন্তু মানে মাজতে মই উবেৰৰ লগতো মোৰ কথা হৈছিলে তেওঁলোকে মানে ফিনেন্সিয়েল এছিষ্টেঞ্চটো নিদিয়ে কাৰণ মই এতিয়া মোৰ সেইখিনিও ক্ষমতা হোৱা নাই যে মই ফিনেন্সিয়েল এছিষ্টেঞ্চ দি পেলাই কাৰোবাক কৰাব পাৰোঁ মোৰ সেইটো সপোন আছে এটা সময়ত এদিন নহয় এদিন মই সেই সপোনটো পূৰা কৰিম কিন্তু মানে এতিয়া মানে মোৰ ফালৰ পৰা মই নিজৰ ফিনেন্সিয়েল এছিষ্টেঞ্চ লৈ পেলাই মোক কৰিব পৰা অৱস্থা হোৱা নাই কাৰণ মোৰ ল'ৰা ছোৱালী যদিও ডাঙৰ হৈছে তেওঁলোকে পূৰা মোক ফুল্লি ছাপৰ্ট দিব পৰা এতিয়ালৈকে হোৱা নাই তো হয়তো ছাপৰ্ট দিব পৰা হ'লে বা কোনোবা যদি এনেকুৱা অৰ্গেনাইজেশ্যন আগবাঢ়ি আহে যে মানে মই মানে ফিনেন্সিয়েল এছিষ্টেঞ্চটো দিয়ে আৰু মই তেওঁলোকক মানে লেডি ড্ৰাইভাৰ বনাব লাগে চ' সেইটোত মই সদায় ৰেডি আছোঁ মানে কোনোবাই যদি আপোনাক আৰ্থিকভাৱে সহায় কৰে আপুনি সেই মহিলাসকলক আপুনি শিকাবলৈ সাজু আছে হয় মই তেওঁলোকক মানে কমাৰ্চিয়েল এটা মোৰ লেডি কমাৰ্চিয়েল ড্ৰাইভাৰ ওলোৱাৰ মোৰ সঁচাকৈ এটা বহুত পুৰণা সপোন বাইদেউ আৰু অনাগত দিনত আৰু নতুন পৰিকল্পনা কি আপোনাৰ এতিয়াতো লকডাউনেতো গোটেইখিনি হেৰি কৰিয়ে থৈছে কিন্তু মানে যদি মোৰ এটাই সপোন আছে এই মানে ভাল এটা কমাৰ্চিয়েল লেডি কমাৰ্চিয়েল ড্ৰাইভাৰৰ টিম এটা ওলোৱাৰ মানে চবতছে ইউনিক মানে আৰু এনেকুৱা ড্ৰাইভাৰ নহয় যিবিলাক কৰ্পৰেট ড্ৰাইভাৰ টাইপৰ চব স্কিল চাৰিওফালৰ পৰা স্কিল দি পেলাই ওলোৱাৰ কাৰণে মন আছে যদিও কোনোবা অৰ্গেনাইজেশ্যনৰ পৰা ছাপৰ্টটো পাওঁ বাইদেউ বহুত ভাল লাগিল আজি আপোনাক লগ পালোঁ দৰ্শনা সেনগুপ্তা যিগৰাকী নাৰী বহুতৰ বাবে আদৰ্শ যিগৰাকী নাৰীৰ যিটো সংঘাতপূৰ্ণ জীৱন এই জীৱনটো বহুতৰ বাবে এখন খোলা কিতাপ আৰু বহুতে আপোনাৰ জীৱনটোক চাই আপোনাৰ জীৱনৰ প্ৰত্যেকটো ঘটনা সূক্ষ্মভাৱে বিশ্লেষণ কৰি তেওঁলোকে কিন্তু আগবাঢ়ি যাব পাৰিব আৰু আপোনাৰ যিটো যাত্ৰা আপোনাৰ যিটো কাম সেই কামটোৱে কিন্তু আপুনি বহুতক উলিয়াই আনিছে জীৱনত যুঁজিবলৈ উলিয়াই আনিছে আৰু আপুনি আগবাঢ়ি যাওক আৰু সেইবাবে আপুনি বহুতৰ বাবে আদৰ্শ দৰ্শকসকল এগৰাকী আছিল দৰ্শনা সেনগুপ্তা আৰু দৰ্শনা সেনগুপ্তাৰ কথা ইতিমধ্যে গম পালে তেখেতে ফাৰ্ষ্ট লেডি কাৰ ট্ৰেইনাৰ ফ্ৰম নৰ্থ ইষ্ট অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমগৰাকী মহিলা যিগৰাকী মহিলাই সকলোকে গাড়ী চলাবলৈ শিকায় গাড়ী চলাবলৈ শিকোৱাৰ লগে এইগৰাকী নাৰীয়ে সেই তেখেতসকলক সদায় জীৱনটো যোগাত্মক দৃষ্টিভংগীয়ে চাবলৈ শিকায় সঁচা কথাৰে জীৱনটোত আগবাঢ়ি যাবলৈ শিকায় আৰু জীৱনত থকা ঘাত প্ৰতিঘাতবিলাক যে হয় সকলোৰে জীৱনলৈ ঘাত প্ৰতিঘাত আহে কিন্তু সেই ঘাত প্ৰতিঘাতবিলাকে যে জীৱনটোক নিৰ্ণয় কৰে সেই কথা যে সঁচা নহয় এই কথাষাৰো কিন্তু দৰ্শনা সেনগুপ্তাক সকলোৰে মাজত সকলোকে শিকায় সেইবাবে দৰ্শনা সেনগুপ্তা বহু সন্মানেৰে সন্মানিত হৈছে বৰ্তমানলৈকে আৰু অনাগত দিনবিলাকত দৰ্শনা সেনগুপ্তাৰ ইমান সপোন আছে আমি আশা ৰাখিছোঁ দৰ্শনা সেনগুপ্তা বাইদেউৰ সেই সপোনবিলাক সফল হ'ব আৰু আমি সকলো সদায় দৰ্শনা সেনগুপ্তা বাইদেউৰ লগত আছোঁ বাইদেউ ধন্যবাদ দৰ্শকসকল